প্ৰথম কোৱেশ্চন নাসা কি নাসা কি উত্তৰ মার্কিন মহাকাশ গবেষণা সংস্থা হল নাসা মনত ৰাখিব মার্কিন মহাকাশ গবেষণা সংস্থা কোৱেশ্চন নম্বৰ 2 ৰঙা গ্ৰহ কোনটো গ্ৰহক জনা যায় ৰঙা গ্ৰহ কোনটো গ্ৰহক জনা যায় উত্তৰ মঙ্গল গ্ৰহক জনা যায় ৰঙা গ্ৰহ কোৱেশ্চন নম্বৰ 3 মঙ্গল গ্ৰহৰ বুকুত যন্ত্ৰ মানৱে পোন প্ৰথমবাৰৰ বাবে কেতিয়া খোজ পেলায় মঙ্গল গ্ৰহৰ বুকুত যন্ত্ৰ মানৱে পোন প্ৰথমবাৰৰ বাবে কেতিয়া খোজ পেলায় উত্তৰ 2008 চনৰ 1 জুনত মনত ৰাখিব 2008 চনৰ 1 জুনত কোৱেশ্চন নম্বৰ 3 চন্দ্ৰ পৃষ্ঠৰ পৰা পৃথিৱীৰ প্ৰথম আলোকচিত্ৰ গ্ৰহণ কেতিয়া কৰা হৈছিল চন্দ্ৰ পৃষ্ঠৰ পৰা পৃথিৱীৰ প্ৰথম আলোকচিত্ৰ 23 আগষ্ট 1966 চনত গ্ৰহণ কৰা হৈছিল মনত ৰাখিব 23 আগষ্ট 1966 চনত কোৱেশ্চন নম্বৰ 5 মার্কিন মহাকাশযান ভয়েজাৰে কেতিয়া নেপচুন অতিক্ৰম কৰে মার্কিন মহাকাশযান ভয়েজাৰে কেতিয়া নেপচুন অতিক্ৰম কৰে উত্তৰ 1989 চনৰ 24 আগষ্টত মনত ৰাখিব 1989 চনৰ 24 আগষ্টত কোৱেশ্চন নম্বৰ 6 সৌৰ জগতৰ শনি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা কিমান শেয়াৰ কৰিব ভিডিওটো অনুগ্ৰহ কৰি আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব সৌৰ জগতৰ শনি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা হল 63 টা মনত ৰাখিব 63 টা কোৱেশ্চন নম্বৰ 7 শনি গ্ৰহৰ নতুন উপগ্ৰহটোৰ নাম কি আহিব পাৰে মনত ৰাখিব শনি গ্ৰহৰ নতুন উপগ্ৰহটোৰ নাম হল পেগি মনত ৰাখিব পেগি কোৱেশ্চন নম্বৰ 8 2014 চনত একেবাৰতে 37টা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ উৎক্ষেপণ কৰি বিশ্ব অভিলেখ সৃষ্টি কৰা দেশখনৰ নাম কি আহিব পাৰে ইম্পৰ্টেন্ট হয় মনত ৰাখিব কোৱেশ্চনটো দেশখনৰ নাম কি ৰাছিয়া মনত ৰাখিব ৰাছিয়া কোৱেশ্চন নম্বৰ 9 2016 চনৰ 22 জুনত পুৱা 9:26 20টা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ উৎক্ষেপণ কৰি বিশ্ব অভিলেখ সৃষ্টি কৰা সংস্থাটোৰ নাম কি মনত ৰাখিব 2016 চনৰ 22 জুনত পুৱা 9:26 20টা কৃত্ৰিম উপগ্ৰহ ইছৰোৱে দেশৰ 3টা আৰু 17টা বিদেশৰ মুঠ 20টা কি পঠিয়াইছিল কোৱেশ্চন নম্বৰ 10 ইছৰো কি উত্তৰ ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান হল ইছৰো মনত ৰাখিব ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান কোৱেশ্চন নম্বৰ 11 ইছৰোৰ মহাকাশযানখনৰ নাম কি ইছৰোৰ মহাকাশযানখনৰ নাম কি উত্তৰ PSLV-34 অৰ্থাৎ PSLV-34 মনত ৰাখিব ইছৰোৰ মহাকাশযানখনৰ নাম কোৱেশ্চন নম্বৰ 12 PSLV-34 ক'ৰ পৰা উৎক্ষেপণ কৰা হৈছিল ক'ৰ পৰা উৎক্ষেপণ কৰিছিল উত্তৰ অন্ধ্ৰ প্ৰদেশৰ শ্ৰী হৰিকোটা সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা মনত ৰাখিব অন্ধ্ৰ প্ৰদেশৰ শ্ৰী হৰিকোটা সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা কোৱেশ্চন নম্বৰ 13 গ্ৰেট ব্ৰিটেইনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ জেউতি বিজ্ঞানী আৱিষ্কাৰ কৰা 2017 বৰ্ষত বিশ্ব ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰতম নক্ষত্ৰটোৰ নাম কি ক্ষুদ্ৰতম নক্ষত্ৰটোৰ নাম কি উত্তৰ EBLMJO 555 AB পৃথিৱীৰ পৰা 600 আলোকবৰ্ষ দূৰত্বত অৱস্থিত আকাৰত শনি গ্ৰহতকৈ অলপ ডাঙৰ নক্ষত্ৰটিৰ মধ্যাকৰ্ষণ শক্তি পৃথিৱীতকৈ 300 গুণ বেছি মনত ৰাখিব 300 গুণ বেছি কোৱেশ্চন নম্বৰ 14 সূৰ্যক জ্বলন্ত কৰি কিহে ৰাখে বা সূৰ্যক জ্বলন্ত কিহে কৰি ৰাখে উত্তৰ হাইড্ৰোজেন ফিউজনে সূৰ্যক জ্বলন্ত কৰি ৰাখে মনত ৰাখিব হাইড্ৰোজেন ফিউজনে কোৱেশ্চন নম্বৰ 15 ভাৰতীয় বিজ্ঞানীয়ে 2017 চনত আৱিষ্কাৰ কৰা বিশ্ব ব্ৰহ্মাণ্ডৰ নৱতাৰকা পুঞ্জটোৰ নাম কি ভাৰতীয় বিজ্ঞানীয়ে 2017 চনত আৱিষ্কাৰ কৰা বিশ্ব ব্ৰহ্মাণ্ডৰ নৱতাৰকা পুঞ্জটোৰ নাম কি উত্তৰ সৰস্বতী ই পৃথিৱীৰ পৰা 400 বিলিয়ন আলোকবৰ্ষ দূৰত্বত অৱস্থিত মনত ৰাখিব 400 বিলিয়ন আলোকবৰ্ষ দূৰত্বত অৱস্থিত
Question number 16 বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ বেছি ঘনত্বৰ তাৰকাপুঞ্জটোৰ নাম কি বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ বেছি ঘনত্বৰ তাৰকাপুঞ্জটোৰ নাম হ'ল সৰস্বতী মনত ৰাখিব সৰস্বতী পুঞ্জটো স্পেলিং মিস্টেক হৈছে ইয়াতে লিখিব পৰা নাযায় মোবাইলত যেটো টাইপিং কৰা হয় সো লিখা নাযায় তাৰ কাৰণে সৰি Question number 17 প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি উত্তৰ স্পুটনিক 1 উৎক্ষেপণ ইংৰাজী 1957 চনত মনত ৰাখিব 1957 Question number 18 ইছৰোৱে আমেৰিকান গ্লোবেল পজিশনিং সিস্টেমত অন্তৰ্ভুক্ত হ'বলৈ কেতিয়া সক্ষম হয় ইছৰোৱে আমেৰিকান গ্লোবেল পজিশনিং সিস্টেমত অন্তৰ্ভুক্ত হ'বলৈ কেতিয়া সক্ষম হয় উত্তৰ ইংৰাজী 2016 চনৰ 28 এপ্ৰিলৰ দিনৰ 12.50 মিনিটত ইছৰোৱে নিজস্ব নেভিগেশ্যন পদ্ধতিৰে IRNSS-1G নেভিগেশ্যন উপগ্ৰহ মহাকাশলৈ উৎক্ষেপণ কৰে মনত ৰাখিব Question number 19 ইছৰোৰ IRNSS-1G নেভিগেশ্যন উপগ্ৰহটো কঢ়িয়াই নিয়া যানখনৰ নাম কি ইছৰো IRNSS-1G ইংৰাজী 7/6 1979 চনত কঢ়িয়াই নিছিল মনত ৰাখিব কিমান চনত উচিয়ে গল Question number 20 ইছৰোৰ বৰ্তমান অধ্যক্ষ কোন আপোনালোকে কমেন্ট কৰি জনাব সো ভিডিওটো কেনেকুৱা লাগিল জনাব যদি ভাল লাগে নিশ্চয় লাইক কমেন্ট এণ্ড শেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব